লোকপ্ৰিয় গোপীনাথ বৰদলৈ যেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিল তেখেতে এটা সিদ্ধান্ত লৈছিলে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত জনজাতি শিডিউল কাষ্ট আৰু প্ৰটেক্টেড ক্লাছৰ লোকহে বাস কৰিব পাৰিব প্ৰটেক্টেড ক্লাছ কোন কোন তাৰ এখন ডাঙৰ তালিকা আছে গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা এটা ট্ৰাইবেল বেল্ট এণ্ড ব্লক হৈছে সোণাপুৰ দৰং আৰু মৰিগাঁৱৰ চৰ অঞ্চলৰ পৰা যোৱা কিছুদিন ধৰি এই সোণাপুৰ অঞ্চললৈ জনস্ৰোত বৈছিলে জাগিৰোড লাহৰীঘাট দৰঙৰ পৰা প্ৰায় 10,000 লোক সোণাপুৰত আহি ঘৰ বনোৱা আৰম্ভ কৰিছিলে আৰু এই গোটেই এৰিয়াটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক ইয়াৰ ফলত আমাৰ দুটা ক্ষতি হয় এটা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত তেওঁলোকে ঘৰ বনায় জনজাতি লোকৰ ভূমিৰ অধিকাৰ খৰ্ব হয় আৰু দ্বিতীয় আমাৰ ক্ষতি ক'ত হয় এই যে 10,000 সন্দেহযুক্ত লোক সোণাপুৰ ডিমৰীয়ালৈ আহিলে তেওঁলোক এতিয়াতো সোণাপুৰৰ ভোটাৰ হ'ব আৰু সোণাপুৰৰ ৰাজনৈতিক মানচিত্ৰত তেওঁলোকে প্ৰভাৱ পেলাব এনেকৈ অসমৰ এটাকৈ সমষ্টি আমাৰ ৰাজনৈতিক ভাগ্য নিয়ন্ত্ৰাৰ ৰূপত এছাম লোক নিজকে আগবঢ়াই লৈ গৈ আছিল আৰু আমাৰ জাতিটো মৌন হৈ আছিল সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক দিছপুৰৰ গাতে লাগি থকা তাক উচ্ছেদৰ বাবে কোনেও পৰিকল্পনা কৰা নাছিল যোৱা 7 দিন ধৰি আমি সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা নন প্ৰটেক্টেড ক্লাছৰ লোকসকলক উচ্ছেদ কৰাৰ ব্যৱস্থা হাতত লৈছিলোঁ আৰু মানুহবোৰ আঁতৰিও গৈছিলে কোনোবা দৰঙলৈ গৈছিলে কোনোবা মৰিগাঁৱলৈকে গৈছিলে বিভিন্ন স্থানত তেওঁলোক গুচি গৈছিলে যোৱাকালি কংগ্ৰেছ দলৰ নেতাসকলে তেওঁলোকক উৎসাহ যোগোৱা আৰম্ভ কৰিলে ট্ৰাইবেল বেল্ট এণ্ড ব্লক বিজেপিয়ে বনোৱা নাই কংগ্ৰেছেই বনাইছিলে আৰু এতিয়া কংগ্ৰেছৰ নেতাসকলে আমাক প্ৰশ্ন কৰা আৰম্ভ কৰিলে যে আপোনালোকে উচ্ছেদ কিয় কৰিছে হাৰে ট্ৰাইবেল বেল্ট এণ্ড ব্লকক যদি কোনোবাই দখল কৰে আৰু তেওঁ যদি প্ৰটেক্টেড ক্লাছৰ ভিতৰত নপৰে চৰকাৰেতো উচ্ছেদ কৰিবই লাগিব উচ্ছেদ আগবাঢ়ি গ'ল কংগ্ৰেছ দলে সাংবাদিক মেল পাতিলে উচ্ছেদৰ সিংহভাগ কাম হৈ যোৱাৰ বাবে আৰক্ষী কিছু তাৰ পৰা আঁতৰি আহিছিলে আৰক্ষীৰ সংখ্যা কমি যোৱাৰ লগে লগে এই লোকসকলে অদ্ভুতভাৱে সংঘবদ্ধ হৈ সোণাপুৰত নথকা মানুহ ওচৰৰ পৰা মাতি লৈ আহিলে আৰক্ষীৰ দলক আক্ৰমণ চলালে ৰেল পৰ্যন্ত ৰখাই দিলে ৰেল লাইনত বহি লাঠি দাও কুঠাৰ আৰক্ষীক অদ্ভুতভাৱে আক্ৰমণ কৰিলে আৰু এই আক্ৰমণৰ সময়ত ব্যৱহাৰ কৰা শ্লোগানবিলাক বাংলাদেশত কিছুদিন আগতে ঘটা ঘটনাত ব্যৱহাৰ কৰা শ্লোগানবিলাক দুইটাই সম্পূৰ্ণ এক ধৰণৰ আছিল অৰ্থাৎ অসমত মৌলবাদৰ উত্থান আমি যোৱাকালি স্বচক্ষে আমি দেখা পালো মই বিমানত আছিলোঁ বিমানৰ পৰা নমাৰ লগে লগে মোক পুলিচে ঘটনাৰ প্ৰতিবেদন দিলে মই এটাই নিৰ্দেশ দিছিলোঁ যে ওৰে ৰাতি কাম কৰি আমি সেই অঞ্চলটোক সুৰক্ষিত কৰিব লাগিব পুলিচৰ গুলী চালনা হ'ল দুজন লোকৰ মৃত্যু হ'ল কিছু লোক আহত হ'ল আৰু 22 জন চৰকাৰী বিষয়াও আহত হ'ল অৱশেষত আমি সেই ভূমিক পুনৰ সুৰক্ষিত কৰিবলৈ সক্ষম হলো সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা আমি পৰ্যায়ক্ৰমে আমি যাক অনাকাংক্ষিত লোকসকলক আমি এভিকশ্যন কৰিম কাম আৰম্ভ হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ